হজৰত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে 7 আৰু 8 তাৰিখ শনি আৰু দেওবাৰে আমাৰ অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। আজি 7 তাৰিখ আমাৰ পুৱা কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলন আমাৰ হাৰুনুৰ ৰছিদ চাহাব আমাৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াই কৰিছে। বৃক্ষৰোপণ হৈ গৈছে। এতিয়া আমাৰ সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু প্ৰতিযোগী বহুত বিভিন্ন দূৰ দূৰণিৰ পৰা ঠাইৰ পৰা আমাৰ ইয়াত প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিছে। হাজোৰ পৰা আহিছে, মঙলদৈৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে আৰু আমাৰ শিৱসাগৰ জিলাকে হেৰি কৰি আপোনাৰ যোৰহাট, গোলাঘাটৰ পৰা আহিছে। এতিয়াও আমাৰ 50টামান দল ইতিমধ্যে যোগদান কৰিছে আৰু অহাকালিলৈ আমাৰ যিহেতু মুকলি সভা দিনৰ 11 বজাৰ পৰা মুকলি সভা আছে। পূৰ্বৰ দৰে এই বছৰো আমি জিকিৰ প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা, জিয়াৰত আৰু সমূহীয়া দোৱা আৰু আমাৰ এখন সাধাৰণ অধিৱেশনো ইয়াতে হয়। সেইখন আমি কালিলৈ হ'ব। আজি আমাৰ জিকিৰ প্ৰতিযোগিতা হৈছে। এতিয়ালৈকে আমি গম পাইছোঁ বা আমি খবৰ কৰিছোঁ যে বহুত আমাৰ প্ৰতিযোগী পাৰ্টীয়ে আহি বিভিন্ন জেগাৰ পৰা, লখিমপুৰ, ধুবুৰী আদি জেগাৰ পৰাও আহি আজি অনুষ্ঠানত যোগদান কৰিছে আৰু আশা ৰাখিছোঁ অতি সুন্দৰভাৱে আমাৰ এই প্ৰতিযোগিতাখনি শেষ হ'ব। কালিলৈ আমাৰ দিনৰ 11 বজাৰ পৰা আমি সাধাৰণ সভা লগতে আমি বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি সভাখন আয়োজন কৰিম বুলি ভাবিছোঁ আৰু এই সভাখন উদ্বোধন কৰিব আমাৰ অসমৰ মাননীয় সভাপতি, সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱে তেখেতে উদ্বোধন কৰিব।